আসসালামু আলাইকুম সমু রাইজের কথা হয়েছে আমার যেটো জলসা ভাঙ্গারপাড় রাবারশালা যেটো যুব সমাজের উদ্যোগত আজি 3 বছৰীয়া কাৰ্যসূচী আৰম্ভ কৰা হ'ব। অহা ডিচেম্বৰৰ 5 তাৰিখত আমি সমু ৰাইজক আমি আহ্বান জনাওঁ যে ধৰ্ম জাতি নিৰ্বিশেষে সকলো ৰাইজে যাতে আমাৰ এই ধৰ্মস্থলীত আহে। আমাৰ ইয়াতে কোৰাণ আৰু হাদিছৰ আলোচনা হ'ব। আমি সকলো ৰাইজক আহ্বান জনাইছোঁ, আপোনালোকে যোগদান দি আমাক সহযোগিতা কৰিব বুলি আশা কৰিছোঁ। আৰু এটা কথা হ'ল, যোৱা বছৰত যেটো আমাৰ ধৰ্মীয় জলসা হৈছিল, সেইটো জলসাতে কোনোবাই দানৰ কাৰণে ইচ্ছুক আছিল, সেই দানবিলাক যাতে আগ্ৰহিত হৈ আমাক দি যায়, এইটোৱে আমাৰ অনুৰোধ। ধৰ্মীয় সভাত মুখ্য বিশিষ্ট বক্তা আহিব। আমাৰ কলকাতাৰ পৰা আহি আছে কলকাতা মুর্শিদাবাদ চন্দ্রপুর হাটর মাদ্রাসার কলকাতা কুতুবুদ্দিন আনসারি সাহাব মুখ্য বক্তা। আৰু বিশিষ্ট বক্তা আহিব আমাৰ আসাদুল্লাহ হক বুলবুলি সাহাব, দারুল উলুম মদিনাতুল উলুম নগাঁও মাদ্রাসা দৰং ডিষ্ট্ৰিক্টৰ পৰা আহি আছে। বক্তা আমাৰ দুটা আহিব আৰু স্থানীয় আলমুলামাগণ থাকিব। কি আহ্বান জনাব বৃহত্তৰ অঞ্চলৰ মানুহক আমি আহ্বান জনাই আছোঁ, সিহঁতে যাতে যোগদান দি আমাৰ এই সভাস্থলত আহি ধৰ্মীয় আলোচনা শুনিবৰ কাৰণে আমি অনুৰোধ জনাই আছোঁ। সিহঁতে যেন আহে 5 তাৰিখত 3 বজাৰ পৰা আৰম্ভ হ'ব আবেলি।